নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে আহিছে যদি মই স্বাগতম জনাইছোঁ। আজি মই মোৰ নিজৰ সপোনৰ ঘৰখন দেখুৱাম আৰু মোৰ ঘৰখননো কেনেকুৱা হৈ আছিলে মই আপোনালোকক ভিডিঅ'ত আগতে দি থৈছিলোঁ, ব্লগিং ভিডিঅ' কেইটামান। আৰু আমাৰ ঘৰখনৰ কাম তেতিয়া বৰ্তমান চলি আছিলে আৰু এতিয়া প্ৰায় ঘৰখন প্ৰায় আমাৰ সম্পূৰ্ণ হৈ গ'ল। আপোনালোকে হয়তো যিসকলে মানে মোৰ ভিডিঅ'বোৰ চাই থাকে সেইসকলে হয়তো মোৰ কথা বুজি পায় ঘৰখন যে হৈ গ'ল। আৰু এতিয়া আজি মই দেখুৱাম আপোনালোকক ঘৰখন কেনেকুৱাকৈ বনালোঁ, ক'ত ক'ত কি আছে সকলোখিনি দেখুৱাম। ব'লক আজি খালি এটা কথা কওঁ, আৰু মানে ঘৰখন বাঁহৰে ঘৰখন যেতিয়া বনাইছোঁ, সপোনৰ ঘৰ যিমানে নহওক কষ্টৰ ধৰণেৰে বনাইছোঁ, কোনো যাতে বেয়াকৈ কমেণ্ট নকৰে। আৰু তাকে অশেষ মানে মোৰ ফালৰ পৰা মই মিনতি কৰিছোঁ যাতে কোনো বেয়াকৈ কমেণ্ট নকৰে। ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ব'লক এতিয়া আপোনালোকক ঘৰখন সম্পূৰ্ণকৈ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে এইখন জপনা, আৰু জপনাখন খুলি আমি এতিয়া ঘৰলৈ যাম। সেইটোৱে হৈছে আমাৰ ঘৰখন। আৰু এতিয়া এনেকৈ জপনা খুলি ল'ম। জপনা আমাৰ এইবোৰ মানে ভগা চিগা জপনা, আপোনালোকৰ দৰে ডাঙৰ ডাঙৰ গেট চেট নাই। আৰু চান লগাই থৈ আহিবি। আৰু এইখনেই হৈছে আমাৰ ঘৰখন, চাই লওক। যিহেতু নতুনকৈ বনোৱা হৈছে, গছপুলি চছপুলি তেনেকৈ ৰোৱা হোৱা নাই, ৰুম আৰু এনেকৈ আমাৰ ঘৰৰ আগফালে ফুলদানি চুলদানি এনেকৈ সজাই থোৱা হৈছে। আপোনালোকে দেখিছে এয়া ফুলদানি এনেকৈ সজাই ৰাখিছোঁ। আৰু যিহেতু ঘৰখন নতুনকৈ বনাইছোঁ, আৰু এইফালেও তেনেকৈ এইফালে মায়ে তুলসী পুলি এনেকৈ ৰুই ইয়াতে চাকি তাকি জ্বলায়। আৰু এইফালে ধুনীয়াকৈ কিছুমান সৰু সৰু মায়ে গছপুলি ৰুই থৈছে। আৰু এইফালে ফুল, আৰু এয়া আমাৰ বাৰান্দা, এইখনেই হৈছে বাৰান্দা। আৰু বাৰান্দাখন অলপ কাম অলপ বাকী আছে। এইফালে এনেকৈ চিলিং টিলিং লগাবলৈ আছে, এইফালে অলপ কাম বাকী আছে দেখিছে। আৰু এইফালে টম মোৰ ওচৰত ৰৈ থাকেই, আৰু টম বনাই। আৰু এতিয়া মই আমাৰ ঘৰখন সোমাই যাম। এইফালে এইটো হৈছে আমাৰ ড্ৰয়িং ৰুম, মানে ড্ৰয়িং ৰুম বুলি নহয়, ইয়াত দেউতাই বহি আছে, শুই পেলাই এইফালে টিভিটো চাই আছে। এইখনেই হৈছে আমাৰ এইটো আমাৰ শ্ব'কেছ, এইটো টিভি, আৰু তেনেকৈ এয়া চাওক। আৰু এইটোৱে হৈছে গাইছ মানে মোৰ ৰুম। আৰু এই ৰুমটোতে মই কেতিয়াবা মন গ'লে ভিডিঅ' চিডিঅ' বনাওঁ। আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ'বোৰ চাই থাকে সেইসকলে হয়তো গম পায়, আৰু কোনো যাতে বেয়াকৈ কমেণ্ট নকৰে। এইটোৱে হৈছে মোৰ ৰুম, বাঁহৰ এটা ঘৰ বনাইছোঁ আৰু যধে মধে। আৰু এইটোৱে আমাৰ গডৰেজটো, আৰু এইফালে এনেকৈ বাকচ চাকচ ৰাখি থোৱা হৈছে। এইডাল ৰিগত মানে বাকচ চাকচ ৰাখি থোৱা হৈছে। এইফালে ফেন চেন এনেকৈ সুলকাই থোৱা হৈছে। যিহেতু ঘৰখন নতুন, এতিয়ালৈকে বৰ্তমান আমি এইবিলাক কাম কৰা হোৱা নাই। আৰু যিহেতু গৰম দিন অহাৰ লগে লগে ফেন চেনবিলাক লগাব লাগিব, আৰু কিছুমান কাম আছে কৰিবলগীয়া, এক্সট্ৰা কাম, সেইবিলাক কাম কৰিব লাগিব। আৰু এতিয়া মই আমাৰ দেখুৱাবলৈ গৈ আছোঁ আপোনালোকৰ পাকঘৰটো। আৰু পাকঘৰটো এইটোৱে হৈছে আমাৰ পাকঘৰটো। আৰু মই লাইটটো দি দিব লাগিব। এইটোৱে হৈছে আমাৰ পাকঘৰটো, দেখিছে? এয়া হৈছে আমাৰ পাকঘৰ। আৰু এইফালে হৈ এনেকৈ বস্তু চস্তু চব ওলমাই থোৱা হৈছে। এইফালে এনেকৈ পিঁয়াজ পাত এনেকৈ যধে মধে আছে বস্তুটো। আমি কাৰণ মই ভিডিঅ' মানে পটককৈ বনাই দিলোঁ। আৰু এইফালে আমাৰ গেছটো আছে, গেছ ষ্টভটো আছে, এইফালে আমাৰ চিলিণ্ডাৰটো আছে। আৰু এইখনেই হৈছে আমাৰ গোঁসাই ঘৰ, আপোনালোকে চাই লওক। এইখনেই হৈছে আমাৰ গোঁসাই ঘৰ। আৰু ৰাইজ মানে ভিডিঅ'টো দেখুৱাম, আৰু আমাৰ পিছফালখন দেখুৱাম আপোনালোকক। পিছফালখনত এয়া আলহী আছে, এনেকৈ বহি আছে চব। আৰু গাইজ মানে এইটোৱে হৈছে আমাৰ গুলু, হয় নাই? এইটো গুলু। আৰু আপোনালোকে যিসকলে মানে মোৰ ভিডিঅ'বোৰ চাই থাকে সেইসকলে হয়তো গম পায় যে মই যিবিলাক ভিডিঅ'ত মানে প্ৰত্যেকখন মানে ঘৰৰ মানে ভিডিঅ' বনাম বুলি কৈ আছিলোঁ। যিহেতু ব্লগিং ভিডিঅ'টো পাৰ্ট বাই পাৰ্ট ছিষ্টেমৰ ঘৰৰ এটা ভিডিঅ' দিম বুলি ভাবি আছিলোঁ, কিন্তু দিয়া হোৱা নাছিলে। কিন্তু আজি ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে ভাল লাগিলে তেন্তে ঘৰখন যাতে কোনো বেয়াকৈ কমেণ্ট নকৰে তাকে মই কামনা কৰিলোঁ। ব'লক এতিয়া আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ। এয়া পূৰা পূৰা মাৰিছে, এইফালে পূৰা মাৰিছে, এয়া দেখিছে? এয়া দেখিছে গাইছ। আৰু মোৰ পিছফালে এইটো যে দেখিছে এইটোৱে হৈছে ভাইটিৰ ৰুম। আৰু ভাইটিৰ ৰুমটো কেনেকুৱা হৈ আছে বৰ্তমান দেখুৱাম, আপোনালোকে চাই থাকিব।
আৰু এয়া মই এতিয়া ভাইটিৰ ৰুমৰ ফালে গৈ আছোঁ আৰু ভাইটিৰ ৰুমটো মানে চেডেলি ভেডেলিকৈ থৈ দিয়া হয় আৰু ইয়াত যিহেতু সিহে ল'ৰা মানুহ থকাৰ কথা এইবোৰ চব মোজা চোজা চব এনেকৈ টেবুলত এনেকৈ গোটাই থৈছে এইফালে মোবাইল এটা চাৰ্জ দি ৰখা হৈছে আৰু এইফালে ভাইটিয়ে এনেকৈ এইবোৰ এনেকৈ আজৰি সময়ত এনেকৈ ছবি তবি আঁকি টাইমটো পাছ কৰে এইফালে চব এইবোৰ ছবি তবি আঁকি তেনেকৈ টাইমটো পাছ কৰিছে এইফালে ৰনাল্ডোক আঁকি থোৱা হৈছে এইফালে ৰনাল্ডোক আঁকি থৈছে ভাইটিয়ে আৰু এইফালে মেছিক আঁকি থৈছে আৰু এইফালে ৰনাল্ডোক আঁকি থৈছে ভাইটিয়ে আৰু এইটোৱে হৈছে সৰু সুৰাকৈ ভাইটিৰ ৰুম এইটোৱে হৈছে ভাইটিৰ ৰুম আৰু ভিডিঅ'টো ইমানেই আছিলে একদম চাই থাকক যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ জয় আই অসম।